হেল্ল' বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ ভালনে? আৰু আজি মই অলপ সোনকালে ইফতাৰী বনাব লৈছোঁ, ৰেডি কৰি লৈছোঁ মানে বস্তুখিনি। আৰু আজি অকণ ভাজিও বনাম ভাবিছোঁ ইফতাৰীত। ফুলকবিখিনি মই মিহি মিহি কাটি ল'লোঁ। আৰু আজি মই মনৰ কথা এটাও আপোনালোকৰ লগত পাতিব বিচাৰিছোঁ। মানে মনৰ কথাটো হৈছে এইটো, আমি গোটেই বোৱাৰীখিনিয়ে মানে, আৰু ছোৱালীৰ কথাও কৈছোঁ বাৰু দেই, বোৱাৰী ছোৱালী মানে বেছিভাগ বোৱাৰীৰ ক্ষেত্ৰত হয়। আমি বোৱাৰীখিনি ৰাতিপুৱাই উঠাৰ পৰা মানে নন ষ্টপ মানে ঘৰ চফা কৰা বা সকলোৰে খোৱা বোৱা যোগাৰত লাগি থাকোঁ। নিজকে অকণমান সময় দিব নাপাওঁ। মানে মোৰ লগত সেইটো হয়, আপোনালোকৰ লগত হয় নাই ক'ব। মানে কাক কি ভাল লাগে বা ল'ৰা ছোৱালীকে হওক, ল'ৰা ছোৱালী পঢ়ি আছে, পঢ়া টেবুলত খোৱাটো নি কিনে দিওঁ, বা হাজবেণ্ডে ক'ৰবাত বহি আছে বাহিৰত, তাতে চাহকাপ নি কিনে দিওঁ, শহুৰ শাহুৰকো তেনেকৈ মুখৰ আগতে খাব নি কিনে দিওঁ, আৰু ঘৰ চাফা কৰা কিবা কিবি কাম। তো আমি অলপ বহি যে অকণমান দিনটো মোবাইলটোৱে চাম বা অলপ চিনেমা এখনে চাওঁ বা ক'ৰবালৈ কাৰোবাৰ লগত কথা পাতোঁ। কেতিয়াবাতো এনেকুৱা হয়, ইমান বিজি হৈ থকা হয়, কাৰোবাৰ ফোন এটা আহিলেও কওঁ যে অলপ পিছত কৰিম, থোৱাচোন ফোনটো, তেনেকৈ ক'বলগীয়া হয়। তো ইমান আমি বিজি হৈ থাকোঁ, নিজকে মানে কেতিয়াবা এনেকুৱা লাগে মানে আমাৰ দিনবোৰ যিমানে পাৰ হৈ গৈছে, কি হৈছোঁ মানে আমি নিজে কেনেকুৱা আছিলোঁ, কেনেকুৱা হৈছোঁ এতিয়া নিজৰ সংসাৰক সময় দি কিনে। তো সকলো বোৱাৰীখিনি তেনেকুৱাই কৰে চাগে, মই যিমান বিজি হৈ থাকোঁ। আৰু নিজৰ বোৱাৰীখিনিৰ মানে এটা সময় নিজৰ বুলি মই ভাবোঁ। আপোনালোকে ভাবে নাই সেইটো কথা, হয় না নহয় আপোনালোকে কমেণ্টত ক'ব। যে গোটেই দিনটো ৰাতিপুৱাৰ পৰা ৰাতি নোহোৱালৈকে মানে চবকে ভাত চাত দি আজৰি হৈ সকলোখিনি কাম কৰি, যেতিয়া একো নাথাকে, কোনো ক'বলগীয়া নাথাকে যে মোক চাহ দে বা ভাত দে, এইটো সিটো কিবা কিবি, তো গোটেই কামখিনি যেতিয়া নাথাকে, আমি শোৱাৰ আগত গোটেই মাইকী মানুহখিনিয়ে মোৰ মতে মানে অলপ দেৰি বহে আৰু বহি কিনে মোবাইলটো চায়। হয়তো কাৰোবাৰ লগত নিজৰ বাই ভনীৰ লগত অকণ মনৰ কথা পাতে, বা অকণমান চিনেমা এখনে চায় বা চিৰিয়েল এখনে চায়। তো নিজৰ এতিয়া ৰীলখিনি চায়ো ভাল লাগে। তো তেনেকুৱা মই অকণমান দেৰি মোবাইলটো চাওঁ। তো গোটেই বোৱাৰীখিনিৰ ক্ষেত্ৰতে মই ভাবোঁ যে সেই সময়খিনি বোৱাৰীখিনিৰ নিজৰ সময়, যে একো কাম নাথাকে সেই সময়ত, সেইখিনি নিজৰ হোৱাৰ অকণমান আগত আমি মোবাইলটো চাই তাৰপিছত আমি শুওঁ। কেতিয়াবাতো সেইটো নহয়, গাটো ইমান বেছি ভাগৰি যায় যে আমাৰ শুবলৈ মন যায়, চকুটো বন্ধ হৈ যায়। আৰু কেতিয়াবা দিনতো কাম কৰি থাকিলেও ইমান বেছি ভাগৰ লাগে যে শুবলৈ অকণমান মন যায়, বহিব মন যায়, কিন্তু আমি নাপাওঁ। তো আমাৰ কামেই থাকে, অলপ দেৰি বহিলে ভাবোঁ যে দেৰি হৈ যাব। তো ইমান ব্যস্ততা হয়, সময়খিনি যায়। আৰু আপোনালোকৰ লগত সেইটো হয় নাই ক'বচোন। আপোনালোকৰ নিজৰ সময় কোনখিনি সময় আপোনালোকৰ নিজৰ বুলি একদম ভাবিব পাৰে, মানে একো চিন্তা নথকাকৈ যে অকণমান সময় বহি লওঁ। তো মোৰ মতে সেই ৰাতিৰ সময়টো নিজৰ হয় আমাৰ। আৰু আপোনালোকৰ মতে কি হয় ক'ব, সঁচা না মিছা কথাটো। আৰু বহুত দুখ লাগে জানেনে, কেতিয়াবা মানে আমাক বুজি পোৱা বহুত টান আছে। আমি যিমানেই কৰোঁ বোৱাৰীখিনি মানে আমাৰ একেবাৰে মনৰ পৰা আমাক কোনোৱে বুজি নাপাব, নিজৰ আমাৰ দুখটো। মানে আমি কিবা এটা মনৰ পৰা শ্বেয়াৰ কৰিমগৈ কাৰোবাৰ লগত কথা, কাৰ লগত কৰিম। আজিকালিতো বাৰু আৰু এটা কথা মানে কি, আমি ভিডিঅ' যে বনাইছোঁ, তো আমাৰ নিজৰ কামৰ সময়খিনি আমি যে এৰি কিনে কাম কাজখিনি এৰি ভিডিঅ' বনোৱা নাই, আমি কামৰ মাজতে খানা বনাইছোঁ, তো খানাৰ ভিডিঅ' অকণমান বনাই লৈছোঁ। সেই তেনেকৈ কৰি আমি ভিডিঅ'বোৰ আপলোড কৰোঁ। বহুত বেছি যে আমি সময় দিছোঁ ভিডিঅ'টোত, সেইটো নহয়। গাইজ বৰষুণ দি আছে, আপোনালোকে ৰেকৰ্ডিংটোত বৰষুণৰ মাতো শুনিব। আৰু তেনেকৈ দিনবোৰ পাৰ হৈ গৈছে। আৰু আমাৰ ৰোজা মাহটোত আৰু বেছি বিজি থাকিবলগীয়া হয়। এইকেইদিন মই ভিডিঅ' চিডিঅ' বেছি বনাব নাই পৰা। তো এতিয়া ভাবিলোঁ অলপ মই ইফতাৰীখিনি বনাওঁ, লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। মোৰ কথাখিনি কেনেকৈ লাগিলে হয় না নহয় কমেণ্টত জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। বৰ বেছি ভাল নাই হোৱা ভিডিঅ'বোৰ, মানে একদম কামৰ মাজতে অলপকৈ কৰোঁ। তো বাই গাইজ, আকৌ নতুন এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিম। তো বাই বন্ধুসকল, গুড নাইট।